দুপৰীয়া খানা বনাই আছোঁ আৰু ইফালে মাছ ভাজি আছোঁ। মাছখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে, এতিয়া নমাই ল'ম। আৰু ইফালে অকণমান মাছ ভাজা হৈ গৈছে। ইয়াতে আছে মাছৰ কণী আৰু পিঁয়াজৰ লগত ধুনীয়াকৈ মাছৰ কণী ভাজিম। আৰু আজি বনাম পুঁই শাক। ইয়াতে আছে পুঁই শাকখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। আৰু আমি যিহেতু বাহিৰত আছোঁ, বাহিৰত পুঁই শাক পোৱা নাযায়। আজি এবছৰমানৰ মূৰত মানে পুঁই শাক খাম। তো সেইদিনাখন বজাৰত অকণমান পুঁই শাক দেখি কিনি লৈ আহিছোঁ ধুনীয়াকৈ। আৰু এতিয়া মাছ আৰু পুঁই শাক বনাম। ইয়াতে মাছখিনি ফ্ৰাই কৰা হৈয়ে গ'ল। এতিয়া মাছৰ কণীখিনি ভাজি ল'ম। ইয়াতে মই পিঁয়াজ দি দিম। পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ আৰু ইয়াতে মই কেঁচা জলকীয়া দুটা কাটি দিছোঁ সৰু সৰুকৈ। এতিয়া মাছৰ কণীখিনি দি দিম। কণী ভাজা হৈ গৈছে, এতিয়া মই নমাই ল'ম। তাৰপিছত আমি পুঁই শাকটো বনাম। কেৰাহী গৰম হৈছে আৰু ইয়াতে মই তেল দি দিছোঁ আৰু অকণমান পিঁয়াজ দি পুঁই শাকটো বনাম। মই পিঁয়াজ দি দিছোঁ আৰু লগতে মই অকণমান নহৰু দিম। নহৰু থেতালি লৈছিলোঁ, সেইখিনি দি দিছোঁ। মই ধুনীয়াকৈ অকণমান লৰাই দিছোঁ। এতিয়া মই পুঁই শাকটো দি দিম। এতিয়া ধুনীয়াকৈ পুঁই শাকটো অকণমান লৰাই দিম। লৰাই দি পেলাই ইয়াতে মই নিমখ হালধি দি দিম। নিমখ অকণমান হালধি দি অকণমান লৰাই ঢাকি থৈ দিম। আৰু পুঁই শাকৰ পৰাই নিজে পানী ওলাই যাব চব্জিটোত। আৰু পুঁই শাক এনেকৈ মাছেদি জোল বনাই খাই বহুত ভাল লাগে। আৰু ইমান গৰমত পুঁই শাক পেটৰ কাৰণে বহুত ভাল হয়। মই ঢাকি থৈ দিয়া 3-4 মিনিটমান হৈ গ'ল। আৰু এতিয়া ঢাকনিখন গুচাই চাইছোঁ, চাওকচোন কিমান পানী ওলাই গৈছে পুঁই শাকৰ পৰা। আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। আৰু পুঁই শাক বহুত হেল্ডি হয়, বহুত ভাল হয় খোৱা, খাব লাগে। আৰু পুঁই শাকৰ ঠাৰিবিলাক চচ্চড়ি বনাইও খাব পাৰি, বহুত ভাল লাগে সেনেকৈ খাই। কিন্তু আজি মই পুঁই শাক জোল বনাম। মাছৰ লগত জোল বনাই খাইও বহুত ভাল লাগে। আৰু এতিয়া মই অকণমান টমেটো দি দিম ইয়াতে। টমেটোখিনি মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, এনেকৈ দি দিছোঁ টমেটোখিনি। ধুনীয়াকৈ হৈ গৈছে চব্জিটো। আৰু টমেটোখিনি অকণমান এনেকৈ গোটা গোটাকৈ ৰাখিম মই, যাতে গলি নাযায়। আৰু পুঁই শাক বেছিকৈ সিজাব নালাগে, বেছিকৈ সিজালে মানে বিজল বিজল হৈ যায়, পিছিলা। তো সেনেকৈ ভাল নালাগে, অকণমান মানে কেঁচা নিচিনা সেনেকৈ থাকিলে ভাল লাগে। এতিয়া মই ইয়াতে পানী দিম, যিহেতু মই জোল বনাম, তো অকণমান বেছিকৈ পানী দি দিছোঁ। লৰাই দিছোঁ ধুনীয়াকৈ। আৰু এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছ দি দিছোঁ। আৰু এতিয়া মই ঢাকনিখন লগাই ভালকৈ উতলিব দিম। ধুনীয়াকৈ উতলাই হৈছে আমাৰ চব্জিটো, হৈ গৈছে। আৰু এতিয়া মই ইয়াতে অকণমান ধনিয়া পাত দিম। ধনিয়া পাত সৰু সৰুকৈ কাটি লৈছোঁ আৰু দি দিছোঁ মই। আজি আমাৰ দুপৰীয়া খানা, ধুনীয়া হেল্ডি চব্জি। আৰু পুঁই শাক সঁচাকৈ হয় বহুত হেল্ডি হয়, খাব লাগে। ল' প্ৰেছাৰ থকা মানুহে পুঁই শাক খাব লাগে। পুঁই শাকত বহুত ভিটামিন থাকে। তো এতিয়া মই চব্জিটো নমাই থ'ম। ধুনীয়াকৈ হৈ গৈছে আমাৰ চব্জি। মই অকণমান চাটনি বনাম। সেইফালে আম লৈছোঁ, শুকান জলকীয়া, কেঁচা জলকীয়া, ধনিয়া পাত, নহৰু। আৰু আমখিনি মই আচাৰ বনোৱাৰ কাৰণে একচুৱেলি এনেকৈ কাটিছিলোঁ। তাৰে মানে 2 পিচমান লৈছোঁ চাটনি বনোৱাৰ কাৰণে। আৰু ইফালে আছে আমাৰ মাছৰ কণী ভাজি, ইয়াতে আছে অলপমান মাছ ফ্ৰাই। তো আজি আমাৰ দুপৰীয়াৰ খানা। পুঁই শাকৰ ফাইনেল লুক, চাওকচোন কিমান ধুনীয়া হৈছে চব্জিটো, দেখিয়ে মানে ভাল লাগিছে। আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে। আৰু তাতে মাছেদি বনাইছোঁ। পুঁই শাক এনেও হেল্ডি হয়, আৰু ইয়াতে মাছ দিছোঁ, তো আৰু বেছি হেল্ডি হৈছে। এইটো খাব লাগে। আৰু পুঁই শাক বনোৱা বহুত সহজ হয়,
ইয়াতে বেছি মছলা পাতি একো দিব নালাগে মই এনে দুটামান নহৰু থেতালি দি দিছোঁ বহুত হেলদি চব্জি হয় এইটো খাব লাগে শৰীৰৰ কাৰণেও ভাল আৰু ল' প্ৰেছাৰ থকা মানুহে খাব লাগে এইবিলাক বহুত ভাল হয় তো এয়া আজি আমাৰ ৰেচিপিটো কিমান ধুনীয়া আছে চাওকচোন